হেল্ল' এভৰিৱান, নমস্কাৰ। কিতাপ এখন পঢ়ি থাকোঁতে ভিডিঅ'টো কৰিবলৈ মন গ'ল, ঘপককৈ কৰিছোঁ দেই। ঠাণ্ডা বতৰ যিহেতু বিচনাতে বহি আছোঁ। হোমেন বৰগোহাঁই ছাৰৰ সৰল জীৱন সুখী জীৱন এই কিতাপখন পঢ়ি বহুত বেছি ভাল লাগিছিলে, কাৰণ তেখেতৰ লিখনি বহুত ধুনীয়া, সুকীয়া, মানে বহুত ধুনীয়া। মানে এইখন দেখিছেনে, আমাৰ গ্ৰন্থমেলাৰ পৰা আনিছিলোঁ। হোমেন বৰগোহাঁই সৰল জীৱন সুখী জীৱন, ভাল লাগে কাহিনীটো পঢ়ি। লগতে মই এক্সেজৰ এইখিনি বাইদেউ এগৰাকীয়ে কৈছিলে নোৱাৰাখিনি মানে অলপ লিখি দিবলৈ, মানে গোটেইখিনি লিখা নাই, যিখিনি লাগে মানে দৰকাৰ, তেওঁ সহজভাৱে সোনকালে পাৰিব লাগে ন ষ্টেটমেণ্ট কিছুমান, সেইখিনি মই ধুনীয়াকৈ নোট কৰি লৈছোঁ। কাৰণ দিনটো ছুটি হয় আৰু তাত লিখিবলৈও সময় নাথাকে, সেইকাৰণে মই ঘৰতে লিখি লওঁ আৰু কথাখিনি পাতি লওঁ। আমি ক্লাছটো যাৰ লগত মানে দিয়া হয়, তেখেতে যিদৰে বিচাৰে মই সেইদৰেই দিওঁ, আৰু আশা কৰোঁ আপোনালোকে যদি বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু বহুত বেছি ভাল পাব। ধন্যবাদ।